एक बिहारी बाबू बोल रहा बा कि हम गमछा लगा के देसी बन के घूम रहे हैं। নমস্কাৰ মই মিলন শইকীয়া আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম সকলোকে মই আহি আছো বৰ্তমান নমুঘাট আহি আছো মানে পালোহি ষ্টেচনৰ পৰা 4 কিলোমিটাৰ দূৰ টেম্পো এখনত যদি 30 টকা দিয়ে আপোনাক নমুঘাটৰ সন্মুখত থৈ আহিব আৰু আপুনি নিজে তললৈ খোজকাঢ়ি যাব লাগিব পানী বহুত প্ৰয়োজন ইয়াত আহিলে আপুনি দিনটোত কমও 4-5 লিটাৰ ঠাণ্ডা পানী খাবই লাগিব যদি নাখায় আপুনি বেমাৰত পৰি যাব ইয়াত গৰমৰ পৰিমাণটো বহুত বেছি আমাৰ অসমতকৈ ইয়াত বহুত বেছি গৰমৰ পৰিমাণটো গতিকে আপুনি ইয়ালৈ যদি গৰম দিনত ফুৰিবলৈ আহে 4-5 লিটাৰ পানী আপুনি ডেইলি খাবই বহুত ডাঙৰ মানে বহুত বেছি ডাঙৰ এটো আপুনি ফৌচৰ পৰা চালে গম পাব বহুত বেছি ডাঙৰ হয় বহুত ডাঙৰকে বনাই থোৱা আছে এতিয়া আছেগে আপোনালোকে গম পাইছে চাওক মানটো কিমান আৰু কিমান ডাঙৰকে বনাই থৈছে নমুঘাটত এনেকৈ 4টা নমু বনাই থোৱা হৈছে এটা সবতকৈ ডাঙৰ আৰু এনেকৈ 3টা সৰুকে বনাই থোৱা হৈছে সঁচাকৈ জেগাটো বহুত ধুনীয়া সন্ধিয়া সময়ত আহিবলৈ বহুত বেছি ভাল লাগিব এই জেগাটোলৈ মই আছো বৰ্তমান নমুঘাটত এফালে দেখিছে নমু আৰু এফালে গংগা এফালে নাও আছে আপুনি যাব পাৰে পাৰ্সোনেলকেও লৈ যাব পাৰে আপুনি শেয়াৰিঙতো যাব পাৰে আপুনি যদি বিচাৰে নাওত শেয়াৰিঙত বা এনেকৈ অকলে নগৈ এইখন হেণ্ডেল থকা নাওখন আপুনি চলাবলৈ মন যায় আপুনি সেইখনো চলাব পাৰে ৰ'ব আপোনাক কিন্তু অকলে এৰি নিদিয়ে তেখেতলোকৰ এজন মানুহ তাত যাবই কাৰণ সেইখন নাও চলোৱাটো ইমান সহজ নহয় কাৰণ বহুত স্পীড দেখিছে আৰু পানীৰ মাজত পানী ফালি ফালি এনেকৈ নাও চলাই ফুৰাটো একেবাৰে সম্ভৱ নহয় আৰু আমিতো একেবাৰে এদিনীয়া মানুহ গংগাৰ খুট কোনফালে বৈ আছে একো ধৰিব নোৱাৰে গতিকে তেখেতলোকৰ মানুহ এজন থাকিবই আৰু আপোনাক আগফালে বহুৱাই এনেকৈ গোটেই গংগাখন পানী ফালি ফালি ঘূৰাই ফুৰাব আপুনি যদি বিচাৰে এইখন চলাবলৈ আহি যাব এই মানুহকেইজনক দেখিছেনে পানীত নামি বৰশী টোপাই আছে কাৰণ গৰমৰ উৎপাতত পাৰত থাকিব নোৱাৰে গতিকে পানীত আধালৈকে সোমাই বৰশী টোপাই মাছ ধৰি আছে ইমানেই বেছি গৰম ইয়াত কুকুৰে পানীলৈ ভয় কৰে সেই কুকুৰ পানীত পৰি থাকে নমুঘাটত বেছি সময় নকৰি মই উভতি আহিলোঁ কাৰণ মই ৰাতিলৈ যাবগৈ লাগিব আহি দেখিলোঁ ষ্টেচনৰ সন্মুখতে এনেকৈ তৰমুজ বেছি আছে ময়ো তৰমুজ খাই লওঁ বুলি ভাবিলোঁ তৰমুজ যদি আপুনি খাই থাকে পানী বেছি নাখালেও হ'ব ইয়াত গৰমৰ উৎপাতত ভাত ৰুটিটো একো খাবই নোৱাৰে গতিকে এইবোৰকে খাব লাগিব ৰ'ব বানাৰসলৈ আহি যদি বানাৰসৰ পাণ নোখোৱাকৈ থাকো কেনেকৈ হ'ব গতিকে ময়ো বানাৰসৰ পাণ বিচাৰি গলি এটাত সোমাই গ'লো আহি পেলাই দেখিলোঁ দাদাজনে পাণ বনাই আছে আৰু দাদাজনক ক'লো পাণ বনাবলৈ পাণ খাই তাত ৰৈ থকা নাই আহি গ'লো ষ্টেচনলৈ ৰাইজ মই আৰু বানাৰস ঘূৰিব নোৱাৰোঁ অৱস্থা বেয়া হৈ গৈছে গতিকে ৰাইজ ষ্টেচন পালোহি মই ঘৰলৈ যাওঁগৈ ইয়াতেই মোৰ বানাৰসৰ যাত্ৰা সামৰি উভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই